Hello students, welcome to Mathematics Study channel. In the last class, we have discussed about some important elements of lesson plan. So today we are going to discuss a new topic which is critical observation of a lesson plan. The lesson plan এটা critically কেনেকৈ observation কৰিব পাৰি সেই বিষয়ে আমি আলোচনা কৰিম. A lesson plan should be observed critically after its demonstration in a class by a student teacher. যে এজন student teacher যেতিয়া এটা ক্লাছত ডেমনষ্ট্ৰেট কৰিব অৰ্থাৎ ক্লাছ সম্পূৰ্ণ কৰাৰ পিছত সেই লেসন প্ল্যানটো তেওঁ কি কৰিব লাগিব ক্ৰিটিক্যালি অবজাৰ্ভ কৰিব লাগে. The critical observation done by the teacher educators will certainly enhance the teaching capabilities of the teacher or trainees in different areas. The critical observation done by the teacher educators will certainly enhance the teaching capabilities of the student teacher or trainees in different areas. That critical observation কি কৰিব teacher educator enhance the teaching capability যিখিনি তেওঁৰ teaching capability আছে এইখিনি কি কৰিব enhance হ'ব কাৰ হ'ব যে টিচাৰ ট্ৰেইনিজনৰ হ'ব ইন ডিফাৰেণ্ট এৰিয়া বিভিন্ন এৰিয়াৰ তেওঁ কি হ'ব এনহেন্স হ'ব. দি ফলোয়িং আর দিস আর ইম্পৰ্টেণ্ট এৰিয়া যে তলত কিছুমান ইম্পৰ্টেণ্ট এৰিয়া দিয়া হৈছে যিখিনিৰ কথা কোৱা হৈছে যে ফলোয়িং আর দি সাম ইম্পৰ্টেণ্ট এৰিয়া হুইচ নিড টু বি ডেভেলপ বাই এভৰি ষ্টুডেণ্ট টিচাৰ টু বি এ প্ৰফেশ্যনেলি গুড টিচাৰ. যে এজন প্ৰফেশ্যনেলি গুড টিচাৰ হ'বলৈ যদি কোনোবাই বিচাৰে তেতিয়াহ'লে তলত আমি কিছুমান এৰিয়া দিছোঁ সেইখিনিৰ ওপৰত কি দিব লাগিব গুৰুত্ব দিব লাগিব আৰু সেইখিনি কি কৰিব লাগিব ডেভেলপ কৰিব লাগিব. তাৰ এক নম্বৰত আছে আমাৰ লেসন প্ল্যান. এক নম্বৰত যিটো লেসন প্ল্যান আছে এইটো কি হ'ব লেসন প্ল্যান শুড বি ওয়েল প্ৰিপেয়াৰ্ড. লেসন প্ল্যানটো সদায় কেনেকুৱা হ'ব লাগিব ওয়েল প্ৰিপেয়াৰ্ড হ'ব লাগিব. প্ৰিপেয়াৰ্ড কৰি আনিবলৈ ওয়েল প্ৰিপেয়াৰ্ড হ'ব লাগিব. নাম্বাৰ 2 ইট শুড বি ফ্ৰী ফ্ৰম মিষ্টেক এণ্ড অমিশনছ. যে এইটো সদায় কি হ'ব লাগিব ফ্ৰী ফ্ৰম মিষ্টেক. এই লেসন প্লেনত কোনো ধৰণৰ মিছ কনচেপ্ট থাকিব নোৱাৰিব মিষ্টেক থাকিব নোৱাৰিব আৰু অমিশনছ তাৰ পৰা কিছু বস্তু বাদ দিব লাগিব তেনেকুৱা হ'ব নালাগিব. নাম্বাৰ 3 এ ট্ৰেইনি শুড টিচ একৰ্ডিং টু হিজ প্লেন. যে সেই ট্ৰেইনিজনে যেতিয়া স্কুলত পঢ়াব একৰ্ডিং টু প্লেন মোতাবিক এইটো কি কৰিব লাগিব ক্লাছটো ল'ব লাগিব বা ক্লাছটো পঢ়াব লাগিব. অ'কে. তো 2 নম্বৰত আছে অবজেক্টিভৰ কথা আহিব. তো অবজেক্টিভ শুড বি ক্লিয়াৰ টু দি ষ্টুডেণ্ট টিচাৰ. যে অবজেক্টিভবিলাক কি হ'ব লাগিব যে ইট শুড বি ক্লিয়াৰ টু দি ষ্টুডেণ্ট টিচাৰ. সেই ষ্টুডেণ্ট টিচাৰজনৰ কাৰণে যিখিনি অবজেক্টিভ থাকিব সেইখিনি শুড বি ক্লিয়াৰ হ'ব লাগিব. টু লেভেল অফ এচিভমেণ্ট অফ দ'জ অবজেক্টিভ শুড বি অবজাৰ্ভেবল এণ্ড মেজাৰেবল. যে লেভেল অফ এচিভমেণ্ট of those objective level of achievement of those objective মানে যিখিনি অবজেক্টিভ তাত লোৱা হ'ব should be observable and measurable. সেইখিনি কি অবজাৰ্ভ কৰিব লাগিব আৰু কি মেজাৰেবল হ'ব জোখমাখ কৰিব লাগিব সেইটো কথা কৈছে. 3 নম্বৰ ইন্ট্ৰডাকশ্যন অৰ প্ৰিপেয়াৰেশ্যন. 3 নম্বৰ যিটো আছে ক্ৰিটিকেল এনালাইচিছত সেইটো ক্ৰিটিকেলি আমি এনালাইজ কৰিব লাগিব. 3 নম্বৰটো হৈছে ইন্ট্ৰডাকশ্যন অৰ প্ৰিপেয়াৰেশ্যন. তো ইন্ট্ৰডাকশ্যনত কি হয় new lesson should be associated with previous knowledge and experiences of the pupils. New lesson should be associated with previous knowledge and experience of the pupils. যে যেতিয়া আমি কি কৰিব লাগিব নতুন লেসন এটা ইন্ট্ৰডিউস কৰিম তেতিয়া প্ৰিভিয়াছ নলেজ বা পূৰ্বৰ এক্সপিৰিয়েঞ্চখিনি ছাত্ৰ ছাত্ৰীসকলৰ কি কৰিব লাগিব টেষ্ট কৰিব লাগিব. নাম্বাৰ 2 the introduction should be relevant to the previous class. যে previous classৰ লগত কি কৰিব লাগিব আমি ইন্ট্ৰডাকশ্যনটো ৰিলেভেণ্ট থাকিব লাগিব. ইন্ট্ৰডাকশ্যনত সদায় পূৰ্বৰ ক্লাছৰ লগত কি ৰিলেভেণ্ট হ'ব লাগে. ষ্টুডেণ্ট শুড বি মটিভেটেড. আৰু ষ্টুডেণ্টক ইন্ট্ৰডাকশ্যনত যেতিয়া আমি কৰিম তেতিয়া ষ্টুডেণ্ট শুড বি মটিভেটেড. ষ্টুডেণ্টসকলক কি কৰিব লাগিব মটিভেটেড কৰিব লাগিব. যদি ষ্টুডেণ্ট মটিভেটেড নহয় তেতিয়া ক্লাছটো কি নহ'ব ফলপ্ৰসূ নহ'ব. তো 4 নম্বৰ যেটো ক্ৰিটিকেল এনালাইসিসৰ 4 নম্বৰ
সেইটো হ'ব সেইটো হৈছে announcement of the topic or lesson announcement of the topic or lesson যে announcement কেতিয়া কৰা হয় যেতিয়া ইন্ট্ৰোডাকশনটো হোৱাৰ পিছত after arrangement of the class কি কৰা হয় যে after testing the previous knowledge then announcement of the topic or lesson. Number 1 topic should be announced in a natural way যে টপিকটো কি কৰিব লাগে সদায় natural way মানে natural way যেটো কোৱা হয় মানে পৰম্পৰাগতভাৱে যেটো পদ্ধতি আমাৰ সেই পদ্ধতিত কি কৰিব লাগে টপিকটো এনাউন্স কৰিব লাগে তেনেকুৱা খৰদৰ কৰি নহয় মানে একেবাৰে এটা সুস্থ পৰিবেশৰ মাজত কি টপিকটো এনাউন্স কৰিব লাগে. নাম্বাৰ 2 it should be announced at proper time যে এনাউন্স টু যেটো টপিক আমি এনাউন্স কৰিম এটো প্ৰপাৰ টাইমত কি কৰিব লাগে এনাউন্স মানে টপিকটো এনাউন্স কৰিব লাগে প্ৰপাৰ টাইম যেতিয়া দৰকাৰ মানে যিখিনি টাইমত মানে এনাউন্স কৰিব লাগিব সেইখিনি টাইমতে কৰিব লাগে. Number 4 the language used should be clear and simple যে সেই টিচাৰজনে যিখিনি ল্যাঙ্গুৱেজ ভাষা ইউজ কৰিব it should be clear and simple যে এইখিনি কি হ'ব লাগিব simple language হ'ব লাগিব সহজ সৰল ভাষা হ'ব লাগিব আৰু ছাত্ৰ ছাত্ৰী সকলে বুজি পোৱাকৈ সহজ সৰল ভাষা ব্যৱহাৰ কৰিব আৰু কথাবিলাক কি ক্লিয়াৰ কাট হ'ব লাগিব. Number 4 it should be written at the top of the blackboard আৰু এইটো হ'ব লাগে কি it should be written এটো কি written হ'ব লাগিব at the top of the blackboard অৰ্থাৎ top of the blackboard বুলা বুজাওতে যে এইখিনি মানত অৰ্থাৎ মাজত যিখিনি আছে top of the blackboard এই top of the blackboard কি কৰিব লাগে টপিকটো সদায় লিখি ৰাখিব লাগে. তাৰ পিছত আছে আমাৰ ক্ৰিটিকেল অবজাৰভেশনৰ আমি যেটো 5 নম্বৰ পাৰ্ট হেটো হৈছে আমাৰ প্ৰেজেন্টেশন এই প্ৰেজেন্টেশনত কি হয় presentation আমি কেনেকৈ critical observation কৰিম the new knowledge should be presented systematically যে new knowledge নতুন যেটো knowledge দিবলৈ আমি যাম হেতু কি কৰিব লাগিব আমি systematically গৈ থাকিব লাগিব মানে systematically means কি বুজাইছে এতিয়া যদি আমি কওঁ সংবিধানৰ প্ৰথমতে যদি কোৱা হয় যে সংবিধানৰ বৈশিষ্ট্যসমূহ পঢ়াই তাৰ পিছত যদি কোৱা হয় সংবিধান মানিনো কি তেতিয়া হলে তো নহব বা প্ৰথমতে যদি আমি কওঁ prove that √3 is a irrational number তাৰ পিছত যদি আমি কওঁ যে define rational number তেতিয়া তো নহব সেইকাৰণে এটা systematically কি কৰিব লাগিব ইয়াক কৰি যাব লাগিব. Number 2 it should be participate in the development of the lesson plan. Number 3 proper use of blackboard and other teaching aids and devices should be used যে proper use হ'ব লাগিব blackboard properly use কৰিব লাগিব আৰু যিখিনি বেলেগ বেলেগ ডিভাইস টিচিং aids ব্যৱহাৰ কৰিব সেইখিনি কি proper টাইমত এইবিলাক কি proper use হ'ব লাগিব. Number 4 the method of teaching should be appropriate যেটো method of teaching ইয়াত ব্যৱহাৰ কৰা হ'ব এটো কি হ'ব লাগিব appropriate method of teaching হ'ব লাগিব. The student teacher should encourage the students to ask question যে student teacher জনে অৰ্থাৎ teacher trainee জনে কি কৰিব লাগিব টিচাৰ ট্ৰেইনি জনে ষ্টুডেন্ট বিলাকক কি কোৱেশ্চন সুধাৰ কাৰণে কি কৰিব এনকাৰেজ কৰিব লাগিব. তাৰ পিছত দিস 6 নম্বৰ দি ষ্টুডেন্ট টিচাৰ শুড ক্লাৰিফাই দি ডাউট অফ দি ষ্টুডেন্টস যে সেই ষ্টুডেন্ট টিচাৰ জনে ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি ডাউট থাকে বা সন্দেহ থাকে সেইখিনি কি ক্লাৰিফাই কৰিব লাগিব. নাম্বাৰ 7 দি ষ্টুডেন্ট টিচাৰ শুড পে ইন্ডিভিজুৱেল এটেনশন স্পেশালি to the weak students যিবিলাক দুৰ্বল লৰা ছোৱালী থাকে অৰ্থাৎ যিবিলাক লৰা ছোৱালী পঢ়াটো অলপ কি দুৰ্বল হিয়তক কি কৰিবলৈ ষ্টুডেন্ট টিচাৰ জনে স্পেশালি কি কৰিব লাগিব এটেনশন দিব লাগিব অৰ্থাৎ তেওঁলোকক কি কৰিব লাগিব ইন্ডিভিজুৱেল গাইড প্ৰদান কৰিব লাগিব. নাম্বাৰ 8 the student teacher should correlate the lesson with life activities and with other subject the student teacher জনে hey যেটো লেসন প্ল্যান এটো কি হ'ব লাগিব কোৰিলেটেড টু লাইফ মানুহৰ জীৱনৰ লগত কোৰিলেটেড হ'ব লাগিব আৰু কি হ'ব লাগিব বিভিন্ন ধৰণৰ সাবজেক্ট যিবিলাক থাকে আমাৰ ইম্পৰ্টেন্ট সাবজেক্ট এই সাবজেক্ট বিলাকৰ লগত কোৰিলেটেড হ'ব লাগিব. নাম্বাৰ 9 দি ষ্টুডেন্ট টিচাৰ শুড চেক দি ৰিটেন ওয়ার্ক অফ দি পিউপিলস যে ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি ৰিটেন ওয়ার্ক থাকিব এই ৰিটেন ওয়ার্কখিনি কি কৰিব চেক কৰিব লাগিব ষ্টুডেন্ট টিচাৰ জনে. তাৰ পিছত আমি ক্লোজাৰ প্ৰেজেন্টেশনৰ পিছত কি আহে আমাৰ ক্ৰিটিকেল এনালাইসিছত ক্লোজাৰ আহিব ত ক্লোজাৰত আমি কি কাম দি ষ্টুডেন্ট টিচাৰ শুড
recapitulate the lesson in proper time যে ষ্টুডেণ্ট টিচাৰজনে কি কৰে ৰিকেপুলেট অৰ্থাৎ ৰিভিউজন দিব লাগিব যে ৰিভিউজন যিখিনি পঢ়া হৈছিল সামাৰী অফ দি লেছন এইটোৰ কথা কোৱা হৈছে নাম্বাৰ 2 he or she test their understanding about the topic he or she test their understanding about the topic যে অৰ্থাৎ সেই ট্ৰেইনিজনে কি যিখিনি বুজাইছে সেইখিনি বিষয়ে কি অলপ বুজ ল'ব যিখিনি বস্তু বুজোৱা হৈছে সেইখিনি কি ছাত্ৰ ছাত্ৰীয়ে বুজিছে নে নাই সেইটো হোমৱৰ্ক মানে এটা দুই এটা ক্লাছ ৱৰ্ক দিলেই বা দুই এটা তাতে কুৱেশ্যন সুধিলে আমি গম পাই যাম যে আমি পঢ়োৱা বা টিচাৰ ট্ৰেইনিজনে পঢ়োৱা টপিকটো ষ্টুডেণ্টে বুজি পাইছে নে নাই হোমৱৰ্ক শুড বি গিভেন ফ্ৰম দি লেছন হুইচ হেজ বিন টট যিখিনি পঢ়োৱা হৈছে তাৰ ভিতৰৰ পৰাই কি দুই এটা কি হোমৱৰ্ক দিব লাগে ছাত্ৰ ছাত্ৰীসকলক তাৰপিছত 6 নম্বৰ ইট শুড বি একৰ্ডিং টু দি ষ্টেণ্ডাৰ্ড অফ দি পিউপিলছ যে এই যিটো হোমৱৰ্ক দিয়া হয় এইটো কি হ'ব লাগিব আমাৰ ষ্টেণ্ডাৰ্ড অফ দি পিউপিলছ ছাত্ৰ ছাত্ৰীসকলৰ ষ্টেণ্ডাৰ্ডিৰ ওপৰত কি ভিত্তি কৰি এই হোমৱৰ্কটো দিব লাগে নাম্বাৰ 5 ইট শুড বি ফ্ৰী ফ্ৰম অভাৰলোডিং এণ্ড ৰিপিটেশ্যন যে ইট শুড বি ফ্ৰী ফ্ৰম ইট ইজ ভেৰি ইম্পৰ্টেণ্ট কথা কৈছে ইয়াত এটা ইট শুড বি ফ্ৰী ফ্ৰম অভাৰলোডিং যে এনেকুৱা হোমৱৰ্ক দিব নালাগে যিখিনি কি ছাত্ৰ ছাত্ৰীৰ কাৰণে অভাৰলোড হৈ যায় বেছি বাৰ্ডেন হৈ যায় তেনেকুৱা হোমৱৰ্ক ছাত্ৰ ছাত্ৰীক কেতিয়াও দিব নালাগে বা হোমৱৰ্ক কেতিয়াও ৰিপিটেশ্যন হ'ব নালাগে যে আগত এইটো এনেকুৱা এটা হোমৱৰ্ক দিয়া হৈছিল সেই হোমৱৰ্কটো আকৌ কি নেক্সট ক্লাছতে দি দিয়া হৈছে বা 3 দিন আগত দিয়া হৈছিল সেইটো আকৌ কি 3 দিন পিছত দি দিয়া হৈছে হোমৱৰ্ক তেনেকুৱা সেম হোমৱৰ্ক দিব নালাগে তাৰপিছত এবাউট দি টিচাৰ ক্ৰিটিকেল এনালাইচিছত তাৰপিছত এবাউট দি টিচাৰ the teacher students should make appropriate movements and gestures the teacher educator যিজন থাকিব তেওঁ কি appropriate movement and gesture ইউজ কৰিব অৰ্থাৎ কিছুমান মুভমেণ্ট অৰ্থাৎ যেতিয়া পঢ়াব তেতিয়া অলপ খোজ কাঢ়িব লাগিব আৰু এটা কথা হৈছে যে গেচাৰৰ ভিতৰত কিছুমান থাকিব আমাৰ ফেচিয়েল এক্সপ্ৰেছন বা টন চেঞ্জ হোৱাটো এইবিলাক ফেচিয়েল এক্সপ্ৰেছনত বা টন চেঞ্জ হোৱা সেইটো কোৱা হয় কি গেচাৰ he or she teach confidently যে কনফিডেন্টলি কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলক পঢ়াব লাগিব he or she face the students most of the time যে most of the time maximum সময় কি কৰিব লাগিব তেওঁলোক ষ্টুডেণ্টসকলৰ লগত কি মুখামুখি হ'ব লাগিব his or her voice should be audible to all the students এইটো এটা ইম্পৰ্টেণ্ট কথা এজন টিচাৰ হ'ব গ'লে যে তেওঁৰ ভয়েস যেটো থাকিব ভয়েসটো অডিয়েবল হ'ব লাগিব এণ্ড ইট ইজ মাষ্ট বি ক্লিয়াৰ যে ভয়েসটো কি অডিয়েবল হ'ব লাগিব আৰু কি ক্লিয়াৰ হ'ব লাগে তেতিয়াহে এজন কি ভাল শিক্ষক হ'ব পৰা যাব নাম্বাৰ 5 ইট শুড শ্ব' হাৰ অৰিজিনেলিটি যে ইট শুড শ্ব' এইটোৱে দেখুৱাব লাগিব হিজ অৰ হাৰ অৰিজিনেলিটি এইটো তাৰ যে নিজস্ব কিছুমান গুণ আছে এইখিনি বস্তু দেখুৱাব লাগিব The student teacher should develop a proper attitude towards the child. The student teacher jone develop koribo lagibo a proper attitude eta develop koribo lagibo towards the child ছাত্ৰ ছাত্ৰীৰ প্ৰতি he or she should be a friend philosopher and a guide যে সেই টিচাৰ এডুকেটৰ জন কেতিয়াবা ছাত্ৰ ছাত্ৰীসকলৰ লগত এজন ভাল বন্ধু হ'ব লাগিব কেতিয়াবা এজন ফিলচফাৰ হ'ব লাগিব কেতিয়াবা আকৌ এজন পথ প্ৰদৰ্শক গাইডো হ'ব লাগিব 8 নম্বৰ যেটা আছে হেতু হল মিসেলেনিয়াস অফ দি লেসন প্ল্যান শুড বি ফিনিশড ইন টাইম এইখিনি মিসেলেনিয়াস বিবিধ যেটো কোৱা হয় মিসেলেনিয়াস যে লেসন প্ল্যানটো সদায় কি ফিনিশ কৰিব লাগিব ইন প্ৰপাৰ টাইম যিখিনি টাইম তাত দিয়া থাকিব সেই টাইমৰ ভিতৰতে কি লেসন প্ল্যানটো কমপ্লিট হ'ব লাগিব নাম্বাৰ 2 ক্লাছ কন্ট্ৰোল এণ্ড মেনেজমেন্ট শুড বি ইফেক্টিভ ক্লাছ মেনেজমেন্ট ইট ইজ এ ভেৰি ইম্পৰ্টেন্ট ফৰ এ টিচাৰ the class management and class control and class management should be effective etu ki karon class management jodi koribo nor eta husto poribesh holehe ami ki husto poribeshot ami bhal shiksha pradan koribo pari eta husto poribeshot ami ki bhal shiksha pradan koribo noari number 3 he or she should be able to maintain interest throughout the lesson je हे टीचर एडुकेटर जने কি কৰিব লাগিব ইন্টারেস্টটো ক্ৰিয়েট কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি যাতে হে লেসনটো বা হে পাৰ্টটো পঢ়াওতে ল'ৰা ছোৱালী কি ইন্টারেস্টেড হয় আগ্ৰহী হয় হেইটো ছাত্ৰজনে অৰ্থাৎ টিচাৰ এডুকেটৰ জনে
ছাত্ৰ ছাত্ৰীসকলক আগ্ৰহী কৰি তুলিব পৰা যেটো পাৱাৰ এই পাৱাৰটো টিচাৰ এডুকেটৰজনৰ থকা অতি জৰুৰী এইখিনি আছিল আমাৰ ক্ৰিটিকেল অবজাৰভেশ্যন অফ এ লেসন প্লান তো থ্যাংক ইউ আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ